ছাত্ৰ-ছাত্ৰীসকল ভালে আছা নিশ্চয় সকলো নহয় জানো জীৱনশৈলী যাক আমি ইংৰাজীত লাইফ স্কিল বুলি কওঁ এই লাইফ স্কিলৰ ক্লাছলৈ তোমালোকক আদৰণি জনাইছো আশা ৰাখিছো এই পাঠদানৰ জৰিয়তে তোমালোকে জীৱনলৈ অহা প্ৰত্যাহ্বানসমূহৰ লগতে বিভিন্ন ধৰণৰ সমস্যাসমূহৰ সমাধান কৰিবলৈ সক্ষম হ'বা আজি তোমালোকৰ মূল বিষয়টো হৈছে মুদ্ৰা সঞ্চয় মুদ্ৰা মানে টকা আৰু সঞ্চয় মানে যে হাসি ৰখা এই কথাটো তোমালোক সকলোৱে জানা নিশ্চয় নহয় জানো এতিয়া কোৱাচোন আমি টকা কিয় হাসি ৰাখিব লাগে বাৰু আমি বিভিন্ন কাৰণত টকা হাসি ৰাখো তাৰে প্ৰধান কাৰণটো হ'ল আমাৰ প্ৰয়োজনত বা অনাকাংক্ষিত বিপদত যাতে আনৰ ওচৰত হাত পাতিবলগীয়া নহয় আৰু আমাৰ প্ৰয়োজনীয় কামত যাতে খৰচ কৰিব পাৰো তাৰ বাবে আমি টকা সঞ্চয় কৰো নহয় জানো তোমালোকেও চাগে কম বেছি পৰিমাণে টকা সঞ্চয় কৰিছা হয়নে বাৰু ধৰি লোৱা যোৱাবাৰ গৰম বন্ধত মামাৰ ঘৰলৈ যাওঁতে মামাই তোমাক মৰমতে 500 টকা এটা দিলে তুমি সেই টকাটো কি কৰিলা হয় মই ঠিক ধৰিছো হয়তো তুমি মাৰ ওচৰত জমা ৰাখিছা নহলে মাটিৰৰ টেকেলিত ভৰাই ৰাখিছা পিছে জানানে তুমি সেই টকাটো যদি বেংকত জমা কৰা তেন্তে বেংকে তোমাক সেই টকাটোৰ বিপৰীতে সুদ দিব এতিয়া সুদনো কি সুদ হৈছে বেংকত জমা কৰা মুঠ টকাটোৰ বিপৰীতে বেংকৰ নিয়মৰ মাজেৰে দিয়া এটা উপৰিঞ্চি টকা এতিয়া তোমালোকে ভাবাচোন আমি ক'ত টকা জমা কৰিলে বেছি লাভ হয় আৰু সুৰক্ষিত হৈ থাকে নিশ্চয় বেংকত থলে নহয় জানো বেংকত টকা জমা কৰিলে চুৰি হৈ যোৱাৰো ভয় নাথাকে আৰু প্ৰাকৃতিক দুৰ্যোগ বা কিবা কাৰণত নষ্ট হৈ যোৱাৰো চিন্তা নাথাকে এতিয়া তোমালোকৰে আকৌ কোনোৱে ভাবিব পাৰা ইমান কম পইচা আমি উপহাৰ হিচাপে পাওঁ তাকো যদি বেংকত জমা কৰিয়ে থওঁ তেন্তে আমি ফূৰ্তি কৰিবৰ বাবে ক'ত টকা পাম হয় আমি আমাৰ হাতত থকা টকাৰে কিছু অংশ লাগতিয়াল কাম কাজত খৰচ কৰি তাৰে কিছু অংশ ৰাহি কৰি গ'লে এটা সময়ত জমা কৰি যোৱা টকাৰ পৰিমাণ বাঢ়ি যাব তোমালোকে যদি সৰুৰে পৰা মিতব্যয়ী হ'বলৈ শিকা তেন্তে জীৱনলৈ অহা আৰ্থিক সমস্যাৰ পৰা হ'ব পৰা বিপদত ৰক্ষা পৰিবা বুলি মই নদি ক'ব পাৰোঁ এতিয়া তোমালোকে মুদ্ৰা কিয় সঞ্চয় কৰিব লাগে বুজি পাইছা নিশ্চয় নহয় জানো সকলোৱে আজিৰ পৰাই কমকৈ হ'লেও মুদ্ৰা সঞ্চয় কৰিবা বুলি মই আশা ৰাখিছোঁ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ মুদ্ৰা সঞ্চয়ৰ আলোচনাটি ইমানতে সামৰণি মাৰিছোঁ